যোৱা লোকসভা নিৰ্বাচনত মই লুইখাবলু পঞ্চায়তলৈকে আহিছিলোঁ আৰু সেইদিনাখন ৰাইজে কৈছিলে যে ইয়াতে এটা মথাউৰি বনাব লাগে। তেখেতলোকৰ বানপানীত বহুত কষ্ট হয়, বানপানী বাৰিষাৰ দিনততো কষ্ট হয়, খেতিপথাৰ চব মাৰি লৈ যায়। আৰু সেইদিনাখনেই প্ৰতিশ্ৰুতি দিছিলোঁ যে অহা 6-7 মাহৰ ভিতৰত এই মথাউৰিটো বান্ধিম। আজি এই মথাউৰিটো বন্ধাৰ কাৰণে ধনৰ আবণ্টন দিলোঁ, আমি টেণ্ডাৰো দিলোঁ, টেণ্ডাৰ পালে আৰু কামো আৰম্ভ কৰিছে বা আজি আৰম্ভ কৰিলোঁ। অত্যন্ত সুখী হৈছোঁ প্ৰতিশ্ৰুতি দিয়া মতে কাম কৰিবলৈ পাই। আৰু ইয়াৰ ফলত যথেষ্ট মানুহ উপকৃত হ'ব। প্ৰায় 10,000 ভোটাৰ হ'লে 20,000 মান মানুহ হয়। 20,000 মানুহ ইয়াৰ পৰা লাভান্বিত হ'ব আৰু কেইবা হাজাৰো বিঘা মাটিত মানুহে খেতি কৰিব পাৰিব। অত্যন্ত এটা ভাল মন লৈ মই গুৱাহাটীলৈ উভতিবলৈকে সক্ষম হ'ম। ঠিক আছে, চাওক, যিসকলে কাম নকৰে তেখেতলোকক যদি আমি সহায় কৰোঁ, ভোট দিওঁ, সেই কথা বিচাৰ্যৰ বিষয় হয়নে নহয় আপোনালোকে চিন্তা কৰিব। আৰু মই যোৱা লোকসভা নিৰ্বাচনৰ পাছত মই পীযুষ হাজৰিকা, মইতো ইয়াৰ সাংসদ নহয় বা বিধায়ক নহয়, ডেফিনেটলি মই অসমৰ মন্ত্ৰী হয়। মই 3বাৰ আহিছোঁ মাজুলীলৈ আৰু আপোনালোকে ভোট দিয়া ব্যক্তিসকল কেইবাৰ আহিছে সেই কথা আপোনালোকে নিজে চিন্তা কৰিব। অত্যন্ত দুখজনক ঘটনা, এনেকুৱা ঘটনা হ'ব নালাগে। আৰু ইতিমধ্যে যোনে এই অবৈধখনত জড়িত তেখেতলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লোৱা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহৰ্নিশে এই বিষয়ে তদাৰক কৰিছে আৰু ভৱিষ্যতে যে তেনেকুৱা ঘটনা নহয় তাৰ কাৰণে আমি সকলোকে সচেতন হ'বলৈ আহ্বান জনাওঁ। যোৱা লোকসভা নিৰ্বাচনত মই লুইখাবলু পঞ্চায়তলৈকে আহিছিলোঁ আৰু সেইদিনাখন ৰাইজে কৈছিলে যে ইয়াতে এটা মথাউৰি বনাব লাগে। তেখেতলোকৰ বানপানীত বহুত কষ্ট হয়, বানপানী বাৰিষাৰ দিনততো কষ্ট হয়, খেতিপথাৰ চব মাৰি লৈ যায়। আৰু সেইদিনাখনেই প্ৰতিশ্ৰুতি দিছিলোঁ যে অহা 6-7 মাহৰ ভিতৰত এই মথাউৰিটো বান্ধিম। আজি এই মথাউৰিটো বন্ধাৰ কাৰণে ধনৰ আবণ্টন দিলোঁ, আমি টেণ্ডাৰো দিলোঁ, টেণ্ডাৰ পালে আৰু কামো আৰম্ভ কৰিছে বা আজি আৰম্ভ কৰিলোঁ। অত্যন্ত সুখী হৈছোঁ প্ৰতিশ্ৰুতি দিয়া মতে কাম কৰিবলৈ পাই। আৰু ইয়াৰ ফলত যথেষ্ট মানুহ উপকৃত হ'ব। প্ৰায় 10,000 ভোটাৰ হ'লে 20,000 মান মানুহ হয়। 20,000 মানুহ ইয়াৰ পৰা লাভান্বিত হ'ব আৰু কেইবা হাজাৰো বিঘা মাটিত মানুহে খেতি কৰিব পাৰিব। অত্যন্ত এটা ভাল মন লৈ মই গুৱাহাটীলৈ উভতিবলৈকে সক্ষম হ'ম। ঠিক আছে, চাওক, যিসকলে কাম নকৰে তেখেতলোকক যদি আমি সহায় কৰোঁ, ভোট দিওঁ, সেই কথা বিচাৰ্যৰ বিষয় হয়নে নহয় আপোনালোকে চিন্তা কৰিব। আৰু মই যোৱা লোকসভা নিৰ্বাচনৰ পাছত মই পীযুষ হাজৰিকা, মইতো ইয়াৰ সাংসদ নহয় বা বিধায়ক নহয়, ডেফিনেটলি মই অসমৰ মন্ত্ৰী হয়। মই 3বাৰ আহিছোঁ মাজুলীলৈ আৰু আপোনালোকে ভোট দিয়া ব্যক্তিসকল কেইবাৰ আহিছে সেই কথা আপোনালোকে নিজে চিন্তা কৰিব। অত্যন্ত দুখজনক ঘটনা, এনেকুৱা ঘটনা হ'ব নালাগে। আৰু ইতিমধ্যে যোনে এই অবৈধখনত জড়িত তেখেতলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লোৱা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহৰ্নিশে এই বিষয়ে তদাৰক কৰিছে আৰু ভৱিষ্যতে যে তেনেকুৱা ঘটনা নহয় তাৰ কাৰণে আমি সকলোকে সচেতন হ'বলৈ আহ্বান জনাওঁ।